হয় নীলোৎপল, যি একে ৰছিদ আলমৰ যি মন্তব্য, সেই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে সমান্তৰালভাৱে বিজনীতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এনেদৰে আজি বিজনীৰ বিভিন্ন দল সংগঠনে যি একে ৰছিদ আলমৰ যি মন্তব্যলৈ তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে। ক'ব লাগে যিহেতু কংগ্ৰেছৰ এই যি সাংসদ বা বিধায়কসকলে প্ৰায় সাংবাদিকক লৈ যি কটু মন্তব্য কৰা পৰিলক্ষিত হয়, তেওঁলোকে ৰাহুল গান্ধীৰ অনুপ্ৰেৰিত লোকসকল, এইসকল লোক ৰাহুল গান্ধীৰ পৰা অনুপ্ৰেৰিত হৈ প্ৰায় সাংবাদিকসকলক তেওঁলোকে গালি গালাজ কৰা বা কটু মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল সাংসদ বিধায়কসকল। মই ছাত্ৰ সন্থাৰ লোকসকল, কাৰ্যকৰ্তাসকল উপস্থিত আছে, বিজনী আঞ্চলিক ছাত্ৰ সন্থা, চিৰাং জিলা ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকল মোৰ সৈতে উপস্থিত আছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু একে ৰছিদ আলমে কালি ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক যি কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছত সৰ্বত্ৰ চৰ্চা পৰিলক্ষিত হৈছে। কি ক'ব, কংগ্ৰেছৰ এই সাংসদ বা বিধায়কসকলে প্ৰায় সাংবাদিকক লৈ যি কটু মন্তব্য কৰা পৰিলক্ষিত হয়, কি ক'ব? হয় চাওক, প্ৰথম কথাটো হ'ল একে ৰছিদ আলম কংগ্ৰেছী যি বিধায়ক, সেই বিধায়কগৰাকীয়ে কালি অনুষ্ঠিত হোৱা ND24 অনুষ্ঠিত কৰা এটা টক শ্ব'ত তেওঁ যি ধৰণে সাংবাদিকৰ ওপৰত, জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বাইলুঙৰ ওপৰত তেওঁ যি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, তেওঁ যি ধৰণে শব্দ বাক্য ব্যৱহাৰ কৰিছিল, তাত আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গই আমি তেখেতক ধিক্কাৰ জনাইছোঁ। আৰু কংগ্ৰেছৰ যিগৰাকী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ এইগৰাকী বিধায়কক কংগ্ৰেছৰ পৰা নিলম্বন কৰিব লাগে। কি ক'ব, এই যি একে ৰছিদ আলম, তেওঁলোকৰ কংগ্ৰেছৰ যিসমূহ নেতা প্ৰায় সাংবাদিকক লৈ অশ্লীল মন্তব্য, তেওঁলোকৰ যি কাৰুকাৰ্য, প্ৰায় সাংবাদিকক আক্ৰমণ কৰাৰ ধৰা ঘটনা সংঘটিত কৰে কংগ্ৰেছ দলৰ একাংশ নেতা কৰ্মী, সাংবাদিকক আক্ৰমণ কৰা ইয়াৰ নতুন কথা নহয়। কালি ৰাজদীপ বাইলুং বৰুৱা, এজন বিশিষ্ট সাংবাদিক, তেওঁ এজন ND24 মুখ্য সম্পাদকক যি টাৰ্গেট কৰি ল'লে, অশ্লীল মন্তব্য কৰিলে, কি ক'ব? তাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আপুনি কি ক'ব? চাওক, যোৱাকালি যি ঘটনা, এটা ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক যি টিভি মাধ্যমত যিটো কটু মন্তব্য কৰিলে, সেইটো আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা জনাইছোঁ আৰু তেখেতক কংগ্ৰেছৰ পৰা নিলম্বন কৰিব লাগে। আচলতে এজন জনপ্ৰতিনিধিয়ে তেনেকুৱা ভাষ্য কোৱাটো আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু কালিৰ অনুষ্ঠানটো আছিল উচ্ছেদক লৈ, বিশেষকৈ যদি ক'বলৈ যায় কংগ্ৰেছ দলে সংখ্যালঘুক লৈ ভোটৰ ৰাজনীতি কৰে, সংখ্যালঘু লোকসকলৰ কোনো সমস্যাৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। কিন্তু যেতিয়া এই সংখ্যালঘুৰ সমস্যাক লৈ যেতিয়া কোনোবাই প্ৰশ্ন কৰে, তেতিয়া সেই মানুহজনক লৈ তেওঁলোকে টাৰ্গেট হৈ পৰে কংগ্ৰেছ দলৰ কাৰণে, সেই সাংবাদিকেই হওক বা যিকোনো ব্যক্তিয়ে, সচেতন ব্যক্তিয়ে হওক। আজি কি ক'ব, এই উচ্ছেদক লৈ যেতিয়া জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, মুখ্য সম্পাদক ND24 যেতিয়া প্ৰশ্ন কৰিছে আজিৰ পৰ্যবেক্ষণৰ এই অনুষ্ঠানত, তাৰ পিছতে খৰ্গহস্ত হৈ পৰে একে ৰছিদ আলম। কি ক'ব সমগ্ৰ বিষয়টো লৈ, কি ক'ব? হয় চাওক, যেতিয়া উচ্ছেদৰ কথাটো আহি পৰে আৰু আহি পৰিলে আমি দেখিবলৈ পাওঁ যে কংগ্ৰেছী বিধায়কসকলে এই উচ্ছেদৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান অদ্ভুত মন্তব্য তেওঁলোকে আগবঢ়ায়। তেওঁলোকে যিহেতু আজি কংগ্ৰেছে এটা কথা প্ৰমাণ কৰি দিছে, তেওঁলোকে সংখ্যালঘু লোকসকলক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি কাক কওঁ? আমি সাংবাদিকসকলক কওঁ। এই সাংবাদিকসকলক আমি শ্ৰদ্ধা কৰোঁ আৰু এই সাংবাদিকৰ ওপৰত যদি কোনোবাই যদি এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়ায়, এইটো কিন্তু আমি কেতিয়াও এইখন অসমৰ কাৰণে কিন্তু আপোনাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ কংগ্ৰেছী বিধায়কক, এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি অসমত কোনো কাৰণতে দৰকাৰ নাই। আৰু এনেকুৱা ধৰণৰ জনপ্ৰতিনিধিক বৰ্তমান কংগ্ৰেছ দলৰ যোনগৰাকী সভাপতি গৌৰৱ গগৈ আৰু তেওঁক কংগ্ৰেছৰ পৰা নিলম্বন কৰিব লাগে। এয়া হ'ল বিজনীৰ পৰা ছাত্ৰ সন্থাই একে ৰছিদ আলমৰ বিৰুদ্ধে কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। একেদৰে জিলাখনৰ প্ৰতিটো দল সংগঠনে আজি সৰব হৈ পৰিছে একে ৰছিদ আলমৰ বিৰুদ্ধে, কাৰণ একে ৰছিদ আৰু কংগ্ৰেছৰ যদি ইতিহাস খুচৰি চাবলৈ যায়,
ধৰ্মীয় সংখ্যালঘু লোকসকলকৈ অতদিনে ৰাজনীতি কৰি আছিলে তেওঁলোকৰ সমস্যা জীয়াই ৰাখি তেওঁলোকে ৰাজনীতি কৰি আছিলে তেওঁলোকৰ কোনো এটা সমস্যা আজিলৈকে সমাধান কৰিব নোৱাৰা কংগ্ৰেছ দলে আজি যেতিয়া কোনোবাই কংগ্ৰেছ দলক যেতিয়া প্ৰশ্ন কৰা হয় সংখ্যালঘুৰ কোনটো সমস্যা তোমালোকে সমাধান কৰিলা তেতিয়া তেওঁলোকে সৰ্বহস্ত হৈ পৰে সেইজন সাংবাদিক টাৰ্গেট হৈ পৰে সেইজন সচেতন ব্যক্তি টাৰ্গেট হৈ পৰে কালি ৰাজদীপ বাইলুং বৰুৱাৰ যি অনুষ্ঠানক প্ৰশ্ন কৰাৰ এই উচ্ছেদক লৈ প্ৰশ্ন কৰাৰ পিছতে তেওঁ সৰ্বহস্ত হৈ পৰে তেওঁ ৰাজদীপ বাইলুং বৰুৱাৰ ওপৰত যি আক্ৰমণৰ এক লক্ষ্য কৰি লৈ তেওঁক যি অশ্লীল মন্তব্য কৰা পৰিলক্ষিত হয় তাৰ পিছতে সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে চিৰাং জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ